আজি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বানিয়ামাৰীত আগন্তুক ধুবুৰী বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী ৰছুল হকৰ সংবাদমেল। তেওঁ আজি বিলাসীপাৰাৰ বানিয়ামাৰীত সংবাদমেল পাতি কয় যে ৰাজ্যৰ বলিষ্ঠ গায়ক মৰমৰ জুবিন গাৰ্গৰ ন্যায় লাগিবই। প্ৰাক্তন বিধায়কজনে কয় জুবিন দাক অন্যায়ৰ বাবে হত্যা কৰা হৈছে। এইদৰে বিস্ফোৰক মন্তব্য কৰে সংবাদমেল যোগে। তেওঁ পূৰ্বৰ ধুবুৰী জিলা NSCY দলৰ জিলা সভাপতি আছিল, যুৱ কংগ্ৰেছৰ জিলা সভাপতি আছিল, ৰাজ্যিক কংগ্ৰেছৰ উপসভাপতি পদত অধিষ্ঠিত আছিল। উজনি অসমৰ নিচিনা নামনি অসমত কোনো উন্নয়ন নাই। এই মন্তব্য তেওঁৰ আজিৰ দিনত আমাৰ বহু নেতা আছে, কিন্তু উচিত বাংলাদেশী ডি ভোটাৰ আৰু উন্নয়নৰ কথা চিন্তা কৰা নাই। মই বিধায়ক হ'লে সকলো কৰিবলৈ চেষ্টা কৰিম বুলিও তেওঁ উল্লেখ কৰিছে। সদশেষত তেওঁ কয় যে আজিৰ পৰা 40 বছৰ ধৰি বসবাস কৰা ব্যক্তিসকলক উচ্ছেদ কৰি আৰক্ষীৰ দ্বাৰা লাঠি চালনা কৰা হৈছে, কিন্তু কোনো নেতা আজিৰ দিনত মাত মতা নাই। ধুবুৰী বিধানসভা সমষ্টিবাসী মোক এবাৰ সুযোগ দিয়ক, বিধায়ক হ'বলৈ সকলো সমস্যা দিছপুৰত উত্থাপন কৰি সমাধান কৰিবলৈ চেষ্টা কৰিম বুলিও তেওঁ আজি মন্তব্যত উল্লেখ কৰিছে। সংবাদমেল আয়োজন কৰিছে আপুনি, সংবাদমেলৰ যোগেদি আপুনি কি জনাব? নম্বৰ ওৱান আছে জাষ্টিছ ফৰ জুবিন দা। আমাৰ প্ৰত্যেকৰে দাবী জুবিন দাৰ ন্যায় লাগে। আমাৰ জুবিন দাক যিভাৱে হত্যা কৰা হৈছে, জুবিন দা আমি সকলোৱে বিচাৰোঁ ন্যায়। জুবিন দাক ন্যায় বিচাৰিছোঁ আৰু এতিয়া সকলোৱে জানে ইলেকশ্যন টাইম 26ত এছেম্বলি ইলেকশ্যন আছে। এতিয়া দেখা যাওক, যদি প্ৰত্যেকটো সমষ্টিত 8টা 10টা বুলি কেন্দ্ৰীয় আছেই, থাকিব বিচাৰিব। আৰু কিছুমানেতো এনেকুৱা হৈ গ'ল যে পটককৈ টিকেট বিচাৰিছে। অৰিজিনেল যিবিলাক ৱাৰ্কাৰ, যিবিলাক ফিল্ডত ৱাৰ্ক কৰে, যিবোৰৰ ফিল্ডত ৱাৰ্ক কৰে, তেওঁলোকৰ পিছফালে থাকে। আৰু নতুন যিসকলে কেতিয়াবা কোনো ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ আমাৰ NRCৰ প্ৰব্লেমে হওক, আমাৰ উচ্ছেদ প্ৰব্লেমে হওক, এই ব্যক্তিসকলক মই কেতিয়াবা দেখি পোৱা নাই। এতিয়া মানে এনেকুৱা হৈ গৈছে যে ইলেকশ্যনত ছিজনৰ ফলৰ নিচিনা। এতিয়া ছিজন 26 এতিয়া ওলাই গৈছে ইলেকশ্যনৰ টিকেটৰ দাবী কোনো মানে 26ত এবাৰ মই টিকেটত কংগ্ৰেছ টিকেটত খেলাৰ চেষ্টা কৰি আছোঁ। আৰু মই কংগ্ৰেছ টিকেট পাম বুলি মই আশাবাদী, যিহেতু মই ধুবুৰী ডিষ্ট্ৰিক্ট NSCৰ প্ৰেচিডেণ্ট আছিলোঁ, ধুবুৰী ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, ষ্টেটৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, ইউথ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। মোৰ ডাঙৰ ককায়েক কংগ্ৰেছ ফেমিলিৰ তেখেতে মন্ত্ৰী আছিল, যিহেতু কংগ্ৰেছ প্ৰেচিডেণ্ট আছিল। আৰু মই নিজে এক্টিভ ভাবোঁ যে মই অহা 26ত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো মানে নিশ্চিত। কোনটো সমষ্টিৰ পৰা? সেইটো মই আগতে মই ধুবুৰী সদৰৰ পৰা MLA আছিলোঁ, আৰু ধুবুৰী ডিষ্ট্ৰিক্ট মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টো আছিলোঁ। যিহেতু আপুনি ধুবুৰীত নিৰ্বাচন খেলাৰ কাৰণে সাজু হৈছে, আপোনাৰ মূল লক্ষ্য কি? সেইটো চবেই জানে, মই ৰাইজৰ সেৱা আগৰ পৰাই মই কৰি আছোঁ। আমাৰ মানে ডিষ্ট্ৰিক্টৰ বা অসমৰ বা নামনিৰ মানে ডেভেলপমেণ্ট, উন্নতি আমাৰ ইয়াতে তেনেকুৱা নাই। আপোনালোকে জানে যে উজনিৰ দৰে নামনিত আমাৰ ডেভেলপমেণ্ট একোৱেই নাই, জিৰ'। যিবিলাক নেতা আহে, নেতাখিনি চবতকৈ ডাঙৰ কথা হৈছে নেতাখিনি এটাই কাম কৰে যে এওঁলোকৰ মানে MLA হৈ নিজৰ কাৰণে কৰে, ৰাইজৰ কাৰণে নকৰে। তেওঁলোকে নিজৰ কাৰণে কৰে, নিজে কেনেকৈ বিল্ডিং উঠাব পাৰে, পূজা কৰিব পাৰে, কিন্তু ৰাইজৰ কাৰণে নকৰে। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে আমাৰ অসমত BJP আমাৰ ওপৰত যিটো অত্যাচাৰ, অন্যায়, নিৰ্যাতন চলাই আছে, ইয়াৰ প্ৰতিবাদ কৰা কোনো এজন বিধায়কক আজিলৈকে দেখা নাই। যিবোৰ এতিয়া টিকেট বিচাৰিছে, এওঁলোকক যে সোধে আপোনালোকে যে আপোনালোকে যে টিকেট বিচাৰিছে, আপোনালোকক আমি কেতিয়াও আপোনালোকক ৰাইজৰ লগত নেদেখিলোঁ কিবা প্ৰতিবাদ। ইমান ডাঙৰ সমস্যা হৈ গ'ল উজনি অসমত, আমাৰ নামনি অসমৰ ল'ৰা চব শিক্ষিত ল'ৰা,
বিয়ে বছর তাদের দিন হাজিরা করে কাম করে খাই আছে আর তাতে বাংলাদেশের নামত কেনেকৈ হাৰাশাস্তি মাৰপিট কৰিছে কিন্তু আজিলৈকে আমাৰ কোনো নেতা ইয়াৰ প্ৰতিবাদ কৰে আৰু NRC-গুলো কিমান অত্যাচাৰ কৰিছে আমাৰ মানুহ দেখাৰ লগে লগে বাংলাদেশের সজায় জোর জবরদস্তি অত্যাচার করে থানার মোকামত সোমাই দিয়ে এই ধরনের বিভিন্ন ধরনের উচ্ছেদখিনি আপনি চাপ আজি গোৱালপাৰাই কওক চাপৰে কওক বা কোকৰাঝাৰতে যিকোনো ঠাইত কেনেকৈ অন্যায়ভাৱে 40 বছৰ এটা ঠাইত থকাৰ পিছত তাৰ পৰা ভোটাৰ লিষ্টত নাম আছে ৰেচন কাৰ্ডত নাম আছে জল জীৱন মিছনৰ পানীত নাম আছে ইলেক্ট্ৰিচিটি বোৰ্ডত নাম আছে ইমানখিনি কাগজ পাতি থকাৰ স্বত্বেও অন্যায়ভাৱে তেওঁলোকৰ এই মানুহখিনিক কেনেকৈ অত্যাচাৰ কৰি কেনেকৈ গুলি কৰিও মাৰিছে এই চৰকাৰৰ যিমান অকল আমাৰ ওপৰত নহয় গোটা অসমৰ মানুহ শান্তি কৰি ৰাখিছে আৰু এই চৰকাৰে এটা কথা আপোনালোকক মই চেলেঞ্জ দিব যে বিজেপি চৰকাৰে আমাৰ জুবিন দাক কেতিয়াও ন্যায় নিদিয়ে জুবিন দাক ন্যায় নিদিয়ে মোৰ ডাউট তেওঁলোকে বিজেপি চৰকাৰে এই জুবিন দাৰ হত্যাকাণ্ডত জড়িত আছে নহ'লে আজি 30 দিন 40 দিন হোৱাৰ পিছত গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ